তুলি আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপোনালোকৰ সাকসেসফুলি হৈ যাব, আপোনালোকৰ সেকেন্ড কিস্তিৰ টকাটো পাই যাব। তো গাঁৱে গাঁৱে আৰু ঘৰে ঘৰে আহি চৰকাৰী টয়লেটৰ যেটো নেকি সাৰ্ভে সেকেন্ড কিস্তিৰ সাৰ্ভেটো চলি আছে। তো আপোনালোকে সাৰ্ভেটো কৰিছে না নাই, যদি কৰা নাই অতি সোনকালে সাৰ্ভেটো কৰি লওক। কাৰণ আপোনালোকে যদি সেকেন্ড কিস্তিৰ সাৰ্ভেটো নকৰে তেনেহলে আপোনালোকৰ সেকেন্ড কিস্তিৰ টকাটো নাপাব। আৰু সেকেন্ড কিস্তিৰ টকাটো কিমান দিব, তো আপোনালোকে যদি ফাৰ্স্ট কিস্তিৰ টকাটো পাইছিলে, যদি আপোনালোকে ফাৰ্স্ট কিস্তিৰ টকাটো পাই যদি মানে আপোনালোকে 50 পৰা 60% কাম যদি আপোনালোকে ফাৰ্স্ট কিস্তিৰ টকাটো পাই যদি আপোনালোকে 50 পৰা 60% কাম কৰিছে তেনেহলে আপোনালোকৰ সাৰ্ভেটো সাকসেসফুল কৰিব। চৰকাৰী টয়লেটৰ সেকেন্ড কিস্তিৰ টকাটো 9000 দিব। আৰু আপোনালোকে যদি কামটো নকৰে তেনেহলে আপোনালোকৰ সেকেন্ড কিস্তিৰ টকাটো নাপাব। আৰু আপোনালোকে যদি আবেদন কৰিবলৈ বিচাৰে ভিডিঅ'ৰ শেষত এটা ভিডিঅ' ওলাই যাব, এইটো চাই আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকৰ সাৰ্ভেটো মানে কেনেকে কৰিব, সাৰ্ভেটো মানে কি এইটো কৈ দিছো। তো আপোনালোকৰ ঘৰত আহিব, ঘৰত আহি আপোনালোকৰ দেখিব আপোনালোকে চৰকাৰী টয়লেট বনাইছে না নাই। আপোনালোকে যদি বনাইছে মানে চৰকাৰী টয়লেটটো দেখিব আপোনালোকে বনাইছে না নাই। যদি বনাইছে তেনেহলে আপোনালোকৰ মানে ফটো তুলি আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপোনালোকৰ সাকসেসফুলি হৈ যাব, আপোনালোকৰ সেকেন্ড কিস্তিৰ টকাটো পাই যাব। তো সাৰ্ভেটোৰ ওপৰত এটা মানে আপডেট আছে। স্বচ্ছ ভাৰতীয় অভিযান আৰু গ্ৰামীণ আৰু অসমৰ অধীনত ডিবিটি এপৰো ব্যৱহাৰ কৰি কেনেকে IEHL আৰু পৰিয়ালৰো জৰীপ সাৰ্ভে সম্পূৰ্ণ কৰিব লাগে এই বিষয়ে শিকক। এই ভিডিঅ'টো পঞ্চায়তীয় ৰাজ্যৰ ক্ষেত্ৰতো কৰ্মীসকলৰ এইসমূহ কামো সহায় কৰিব। লগইন কৰা পদ্ধতি, হিতাধিকাৰীৰ সবিশেষ সংগ্ৰহ কৰা, শৌচালয় নিৰ্মাণৰ ফটো আপলোড কৰা, প্ৰথম কিস্তি লাভ কৰা আৰু পৰিয়ালসমূহৰো জৰীপৰ তথ্য দখল কৰা। লগতে ইয়াৰো দ্বিতীয় কিস্তি মুকলি কৰাৰ বাবে প্ৰয়োজনীয় সমীক্ষা ৰিভিউ আৰু অনুমোদনৰ এপ্ৰল প্ৰক্ৰিয়াৰ তথ্য শৌচালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বিষয়ে বিতংভাৱে বুজাই দিয়া হৈছে। তো এইটোৱে মই ভিডিঅ'ত বুজাই দিছো। তো এনেকুৱাকৈ আপোনালোকৰ মানে সাৰ্ভে বিলাক কৰে। যদি আপোনালোকৰ সাৰ্ভে এতিয়ালৈকে কৰা নাই তেনেহলে অতি সোনকালে কৰি লওক। আৰু আপোনালোকৰ যদি কামটো বাকি আছে তেতিয়া অতি সোনকালে কামটো কৰি আপোনালোকৰ সেকেন্ড কিস্তিৰ সাৰ্ভেটো কৰি লওক। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা লাগিছে কমেন্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটোক সাবস্ক্ৰাইব কৰিব।